নমস্কাৰ মই মিছ তোৱালী গগৈ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' বনোৱা নাই, ভাবিলোঁ আজি আপোনালোক সকলোকে দেখা এটা দিওঁ আৰু লগতে কিছুমান কথা বতৰা আলোচনা কৰোঁ আপোনালোকৰ লগত। তাকে দেখালোঁ বতৰ বহুত বেছি বেয়া, এতিয়া আহাৰ হাত লাগি আছে। এয়া হ'ল আমাৰ বাগানৰ ওচৰত কঠীয়াতলি পৰা হ'ল। সকলোৱে কঠীয়া পাৰিলে, যিসকল ইউটিউবাৰ আছিলে তেওঁলোকে ভিডিঅ' বনালে, মই কিন্তু নোৱাৰিলোঁ। বতৰ বহুত বেছি বেয়া আৰু ৰাস্তা পদূলি চব পিনৰ পৰা চিন্তা কৰিবলগীয়া হয়। আৰু এই আমাৰ বাগানৰ ওচৰতে অকণমান জেগা আছিলে, ইয়াত নতুনকৈ কঠীয়া পৰা হৈছে। এইবছৰ কঠীয়াবোৰ ভালেই হ'ব, বামতলি কঠীয়া তুলিবলৈও ভাল লাগে। তাৰপিছত ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। বহুত বেছি বোকা ৰাস্তাটো, এইফালে আহিছিলোঁ। যিকোনো কাম পটককৈ আমাৰ এইডোখৰত কৰিব নোৱাৰি আৰু নেটৱৰ্কৰ বহুত বেছি প্ৰব্লেম কৰে তাকে ইয়াত টানি আছে। আহি দিলে এইফালে মোৰ লগতে আকৌ সোমাব পাৰোঁ নে নোৱাৰোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেতিয়া আপোনালোকে অকণো স্কিপ নকৰাকৈ চাব, যিহেতু বহুত দিনৰ পিছত বনাইছোঁ। সেয়া আৰু কি পাৰোঁ দেখাই থাকিম, আপোনালোকে চাই থাকিব। ফাইনেলি পালোহি ঘৰ। তাত পাত ছিঙা কামটো হৈ আছে, আজি মই লগাই থৈ আহিলোঁ। তাৰপিছত এয়া দেখিছে আপোনালোকে ঘৰৰ আগফালে কলপুলি পুতিছোঁ। কিহৰ কাৰণে মই দেখুৱাই আছোঁ আপোনালোকক। এয়া আজি নতুনকৈ এটা ব্যৱসায় আৰম্ভ কৰিব লৈছোঁ। সেয়েহে নতুনকৈ যিহেতু ব্যৱসায় আৰম্ভ কৰিলে কি কি নিয়ম কৰে আপোনালোকে জানে। সেয়েহে ময়ো বহুত বেছি নাজানিলেও এনেকৈয়ে একেবাৰে চিম্পুলত কৰিবলৈ লৈছোঁ। তাৰপিছত এয়া ওচৰৰে দদাইদেউ, খুৰীদেউ, বৌদেউ এনেকৈ লগ লাগি আজি এই ব্যৱসায়টোৰ কাৰণে সকলোখিনি লগ হৈছোঁ। তাৰপিছত আহিছে আমাৰ মৰাণৰ পৰা ছাৰ দুজন, তেওঁলোকক আমি এতিয়া আদৰিব লাগিব। কেনেকৈ আদৰোঁ, কি কৰোঁ, গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আৰু এনেকুৱা এটা যিটো ব্যৱসায় মই কৰিবলৈ লৈছোঁ, এই ব্যৱসায়টো গোটেই ভাৰতবৰ্ষতে এতিয়া বহুত বেছি বিখ্যাত হৈ আছে। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব, তেতিয়া সকলোখিনি বুজিব চেষ্টা কৰিব। সেয়েহে ময়ো ভাবিলোঁ যিহেতু বহুত বেছি এটা ভাল ব্যৱসায় হয়, সেইকাৰণে মই কিয় আৰম্ভ নকৰি ঘৰতে বহি থাকোঁ। সেয়েহে ময়ো কৰোঁ বুলি ভাবিলোঁ। আৰু ভিডিঅ'টো চুটিকৈ বহুত বেছি দেৰি নহয়, খুব বেছি 10 মিনিট হ'ব। আপোনালোকে অকণো স্কিপ নকৰাকৈ চাব। আৰু মই ইমানতে সামৰণি মাৰিছোঁ। বাকী ৰাইজে যি কয় মিটিঙত আজি কি হয় সেইখিনি আপোনালোকে গুৰুত্ব সহকাৰে শুনি থাকিব বুলি মোৰ ফালৰ পৰা আপোনালোকক ক'লোঁ। আৰু শুনি থাকক ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ।
এইবিলাক চাইলেণ্ট কৰিব আৰু মোৰ ঘৰ হৈছে মৰামাহ আৰু মোৰ লগত আহিছে অন্তৰীশ গগৈ, তেখেতৰ ঘৰ হৈছে শিৱসাগৰ ডিমৌ। আপোনালোকৰ প্ৰত্যেকে এটা কথা গম পাইছে যে আজি তৰালী বাইদেৱে আপোনালোকৰ অঞ্চলটোত এটা ব্যৱসায়ৰ আৰম্ভণি কৰিছে, হয় নহয়? আৰু ব্যৱসায়টোৰ আৰম্ভণিৰ এই অনুষ্ঠানটোত আপোনালোক প্ৰত্যেককে নিমন্ত্ৰণ জনালে আৰু আপোনালোক আহি উপস্থিত হোৱাৰ বাবে আমাৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মেইন কথাটো হ'ল এইটো যে আমি বহুত সময় কথা নাপাতোঁ, ঠিক আছে? 10-15 মিনিট বা 20 মিনিট সময় কথা পাতিম আৰু কিনো কথা পাতোঁ এই কথাখিনিকে আপোনালোকে যদি 20 মিনিট সময় ভাল ধৰণে শুনিব পাৰে, গতিকে মই এটা কথা আপোনালোকক গেৰাণ্টি দি কওঁ, আপোনালোক ক'ৰবাত নহয় ক'ৰবাত কিন্তু ইয়াৰ জৰিয়তে যথেষ্ট বেনিফিট হ'ব পাৰে, ঠিক আছে? গতিকে গোটেই কথাখিনি পতাৰ আগত আপোনালোক মই জাষ্ট এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, যদি আপোনালোকৰ হাতত মোবাইল ফোনটোহে আছে কাইণ্ডলি প্লিজ চাইলেণ্ট কৰি দিয়ক, কাৰণ মই যিখিনি কথা আপোনালোকৰ লগত পাতিম মোবাইল ফোনটো যদি ঘপককৈ বাজি উঠে তেতিয়াহ'লে মোক কথা কোৱাখিনি খেলিমেলি লাগি যাব, ঠিক আছে? আৰু সেই 20 মিনিট সময় আপোনালোকে উঠা বহা কৰি নাথাকিব, ধৰি লওক 20 মিনিট সময়টো দিব পাৰিব চাগে, বুজি পালে নহয়? আজিৰ দিনত আপুনি এটা কথা বিশ্বাস কৰক, আপুনি যদি আমাৰ গুৱাহাটী ছাইডেও যদি যায় বা গুৱাহাটীৰ পৰা বাহিৰতো যদি অসমৰ বাহিৰতো যদি যায়, আপোনালোকে এনেকুৱা কিছুমান হোটেল দেখিব যিবিলাক হোটেলত মানুহে কাম নকৰে, তাত কিহে কাম কৰে গম পায়? ৰবটে কাম কৰে। এতিয়া চাওক, এই ইনফৰ্মেশ্যনখিনিৰ জৰিয়তে আপোনাক মই কি বুজাবলৈ চেষ্টা কৰিছোঁ গম পায়? যে ইনফৰ্মেশ্যন টেকন'লজি অহাৰ লগে লগে আমাৰ ভাৰতবৰ্ষত কি হৈছে যে মানুহৰ লাহে লাহে কাম নাইকিয়া হৈ গৈছে। আজি গৰু হাল নাই, ইনফৰ্মেশ্যন টেকন'লজিয়ে কি আনিলে? আপোনাৰ মোৰ কাৰণে পাৱাৰ টিলাৰ আনিলে নাই? ট্ৰেক্টৰ আনিলে নাই? আনিলে নহয়? তাৰ মানুহৰ কাম নাইকিয়া হৈছে নাই? হৈছে। আজি আপোনাৰ আগতে টেলিফোনটো আছিলে, টেলিফোনটো নাইকিয়া কৰিলে, আজি স্মাৰ্টফোন প্ৰত্যেক হাতে হাতে থাকে, বুজি পালে নহয়? গতিকে ইনফৰ্মেশ্যন টেকন'লজিয়ে কি কৰিছে যে লাহে লাহে প্ৰত্যেকটো জেগাতে মানুহৰ কাম নাইকিয়া কৰি আনি আছে। আৰু ভাৰত চৰকাৰে অলৰেডি এটা ইনফৰ্মেশ্যন এৰিলে, আপোনালোকে যদি এণ্ড্ৰইড ফোনত চায় তেতিয়াহ'লে গম পাব, গুগলত যদি চাৰ্চ কৰি চাই গম পাব যে অনাগত দিনত মানুহে কাম কৰিব পৰা দুটাই ৰাস্তা থাকিব, মানুহে ইনকম কৰিব পৰা দুটাই ৰাস্তা থাকিব। কি ৰাস্তা গম পায়? প্ৰথম এটা ৰাস্তা হ'ল পলিটিক্স। পলিটিক্সতো অকল মানুহে প্ৰয়োজন হ'ব নে নহয়? ৰাজনীতিত য'ত আপোনাৰ মানুহ লাগিবই মানে। আৰু 2 নম্বৰটো হৈছে ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং, য'ত মানুহ প্ৰয়োজন হ'ব, বাকী ক'তোৱে আপোনাৰ মানুহৰ প্ৰয়োজন নহয়। আপোনাৰ বৰ্তমান হৈছে যিবিলাক যে পুলিচৰ চাকৰি পাইছে বা ধৰি লওক যিমানখিনি জোৱানৰ কাম কৰি আছে, সেইখিনিতো লাহেকৈ কৰিবলৈ গৈ আছে, ৰবট আনিবৰ কাৰণে পৰিকল্পনা কৰি আছে। তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অলৰেডি ইনফৰ্মেশ্যন এৰিলে, বুজি পাইছে নহয়? গতিকে মানুহৰ যদি কামেই নাইকিয়া হৈ থাকে তেতিয়াহ'লে মানুহৰ ইনকমৰ ৰাস্তা বৰ্তমান বন্ধ হৈ গৈছে নাই যোৱা? আৰু যাৰ কাৰণে এটা সময়ত আপুনি বিচাৰিলেও নিবিচাৰিলেও ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং এই ইনকমৰ ৰাস্তাটোকে আপুনি মই চইচ কৰিব লাগিব ঘৰখনত ইনকম কৰিবৰ কাৰণে, বুজি পাইছে নহয়? গতিকে বহুত ডাঙৰ কিছুমান ইনফৰ্মেশ্যন আছে, আৰু যিখিনি ইনফৰ্মেশ্যন বৰ্তমান হৈছে আজি যিসকল ব্যক্তিয়ে বুজি পাইছে আৰু বুজি পাই নেতৃত্বও লৈছে, সেইসকল ব্যক্তি আজি নিজৰ ফালৰ পৰা এটা ভাল ইনকম কৰিবৰ কাৰণে সক্ষম হৈছে, নিজৰ জীৱনটো পৰিৱৰ্তন কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে আপোনালোকে যদি ভাবে যে মোক নিজস্বভাৱে এটা ইনকম লাগে, ঠিক আছে, নিজৰ ঘৰখনলৈ কেৱল হাজবেণ্ডৰ ইনকমৰ ওপৰত মই ভৰসা কৰি নাথাকোঁ, নিজস্বভাৱে এটা ইনকম কৰিব লাগে, নিজক সমাজত এটা নিজৰ চিনাকি দিব লাগে। কাৰণ আমি মেক্সিমাম মহিলা এনেকৈ ধৰণে বিচাৰে বা মেক্সিমাম মানুহে এনেকৈ ধৰণে বিচাৰে যে মোৰ নামটো কোৱাৰ লগে লগে বহু মানুহে চিনি পাওক। আপুনি মই বিচাৰোঁ নে নিবিচাৰোঁ? বিচাৰে নিবিচাৰে আপোনালোকে? মন যায় নাযায় যে আমুক বুলি কোৱাৰ লগে লগে আজি ধৰি লওক তৰালী বাইদেউ, তৰালী গগৈ বুলি কোৱাৰ লগে লগে আজি বহু মানুহে চিনি পাওক, সন্মান কৰক, সেইটো বিচাৰোঁ নে নিবিচাৰোঁ? বিচাৰোঁ নহয়? গতিকে আজি এই ইণ্ডাষ্ট্ৰিটো আপোনাক প্ৰত্যেকটো বস্তু দিব পাৰে, ইনকম দিব পাৰে, আপোনাক সন্মান দিব পাৰে, আপোনাৰ পৰিয়ালটোৰ কাৰণে ছিকিউৰিটি এটা মানে ব্যৱস্থা দি থৈ যাব পাৰে, বুজি পাইছে নহয়? গতিকে ইয়াক আপোনালোকে ভাল ধৰণে অকণমান গুৰুত্ব সহকাৰে চাবৰ কাৰণে চেষ্টা কৰিব। এতিয়া মেইন কথাটো হ'ল চাওক, আজি বাইদেৱে যে ব্যৱসায়টো যে আৰম্ভ কৰিছে বা বাইদেউ যে ব্যৱসায়টোত আহিলে, তাক কেনেকৈ ধৰণেনো আহিলে? জাষ্ট পান কাৰ্ডটো দিলে। আপোনাৰ পান কাৰ্ড আছে নে নাই? আছে নহয়? পান কাৰ্ডটো দিয়াৰ লগে লগে আপুনি কি কৰিব পাৰে, আমাৰ এখন বজাৰ হয়, আপোনালোকে নৰ্মেলি যেনেকুৱা এখন বজাৰৰ লগত যে জড়িত হৈ আছে, দৈনন্দিন নিজৰ ঘৰখনলৈ প্ৰয়োজনীয় বস্তু কিনিছে নাই কিনা?